অধ্যক্ষ মহোদয়, আলফা বানপানী ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি স্থলৰ পৰা 6 নম্বৰ হৈছো সাফল্য নহয় জানো? यही नहीं, अभी और सुनिए। মেটাৰনেল এটা কথা মৰ্টেলিটি সুধিব খুজিছো, মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে? ये फंस गया सीएम। অধ্যক্ষ মহোদয়, নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ। অধ্যক্ষ আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ, অসম 6 নম্বৰ। उसको बोल बाबूराव मर गया, बाबूराव सुबह में ही मर गया। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা। অধ্যক্ষ মহোদয়, 6 আমি নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ। गजब बेइज्जती है। অধ্যক্ষ মহোদয়, আমি দুখীয়া অধ্যক্ষ মহোদয়, আলফা বানপানী ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি স্থলৰ পৰা 6 নম্বৰ হৈছো সাফল্য নহয় জানো? अभी मजा आएगा ना भिड़ो। হয়, পিছত আপুনি চাব। অধ্যক্ষ বিহাৰ, মহোদয়, মেঘালয়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, অধ্যক্ষ মধ্যপ্ৰদেশৰ মহোদয়। পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য। मार साले का खोपड़ी तोड़ साले। অধ্যক্ষ মহোদয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য নীতি চাওক, আয়োগৰ মতে। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, মই আগতে কৈছো যে ধেমালি কৰি থাকালৈকে ঠিক আছে, চিৰিয়াছ কথাৰ পিছত। অধ্যক্ষ মহোদয়, আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰো নেকি? আজি মই অধ্যক্ষ মহোদয়, আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰো নেকি? মই কমাই কমাই একলৈকে আনিব পাৰো। মই কমাই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছো। মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰো।